100 জন দিব লাগিব MIS আৰু ব্লকৰ MIS মিলি কিনে 100খনকে ফটো পাৰ ডিস্ট্ৰিক্ট ভালকে শুনা নাই মাতটো ভালকে শুনা নাই হ'ব এজন দুজনে ক'লে হ'ল বাৰু ঐ দেৱপ্ৰিয়া CPRD নেটটো আছে Yes, sir. Clearly. Yes. ভলিউমটো বঢ়াই দিছো কেপি ফ্ৰণ্ট পেজৰ নামটো যে আহিল ফ্ৰণ্ট পেজৰ নামটো গুচি আহিল এই লেপটপটো হেৰি কৰা কাৰণে আহিছে ছাৰ হেল্ল' ছাৰ Kailangan na. Wala, hindi na paglaw, di ba? Kaya nga tilahan. Kaya lang wala, di lang pa na ulit. Ano? Ha? তপন দা শুনি আছে নে এতিয়া শুনিছে নে শুনা নাই এতিয়া আহিছে নেকি এতিয়া আহিছে ভাস্কৰ আহি আছে দিয়ক তপন দা মই বস্তুটো দেখাই দিছো আপুনি যদি কিবা হয় কৈ দিব আপুনিও এই মানে ফাৰ্ষ্ট আপোনালোকে শুনক ফাৰ্ষ্ট আপোনালোকে এইটো এনেকুৱা এটা এপ ইন্টাৰফেস পাব তাতে থাকিব ক্যাপচাৰ ৰিয়েল ডাটা আৰু ক্যাপচাৰ স্পুফ ডাটা তো ফাৰ্ষ্ট আপোনালোকে দেখা পাও স্ক্ৰীনখন দেখা নাই স্ক্ৰীন দেখা নাই নাই দেখা স্ক্ৰীন কৰিছো তো এতিয়া আহা নাই নেকি নাই দেখা স্যার নাই স্ক্ৰীন শেয়াৰটো অহা নাই দেখা স্ক্ৰীনখন নাই দেখা নাই নাই দেখা এইবাৰ দেখিছে এতিয়া দেখা পাইছে এতিয়া আহিছে মানে এপটোৰ এইটো এইটো হ'ব বেলেগ লগে আপোনালোকৰ মোবাইলটো আপোনাৰ স্পিকাৰটো অফ ক্যাপচাৰ কৰক না ৰিয়েল ডাটা থাকিব আৰু ক্যাপচাৰ
বন্ধ হয়। বেলেগ বেলেগে আপোনাৰ এইটো off স্যার ভয়েসটা ব্রেক হয়েছে আপনার। কৰক মাইকটো বন্ধ কৰি দিয়ক অকল কমপ্লিট मेरे नाम के ऑडियो ऑडियो लोकल जोंना माथो होदों सौबा माथो होदोंमोन ना নেটটো কি হৈছে এতিয়া শুনিছেনে এতিয়া শুনি পাই আছো ব্ৰেক হৈ আহে কেতিয়াবা মানে এই এপটোত মানে দুটা ডাটা লাগিব এটা ৰিয়েল ডাটা এটা স্পুফ ডাটা আৰু আপোনালোকে এইটো এক্ৰেডিট কাকো নিদিব হা জিআৰএছ বা এক্ৰেডিট ইঞ্জিনিয়াৰ কাকো নিদিব আপোনালোকে আৰু আপোনালোকৰ যোনজন কম্পিউটাৰৰ এছিষ্টেণ্ট থাকিব ব্লকৰ সেইকেইজনে মিলি কিনে আমাক পাৰ ডিষ্ট্ৰিক্ট 100খন ফটো আপোনালোকে কৰি দিব লাগিব এপটো যাতে বেলেগক নিদিয়ে মানে এইটো অলপ যেনেকে ফটো নহয় মানে অলপমান হেৰি আছে এই অলপ ক্ৰিটিকেল হয় বস্তুটো সেইকাৰণে মানে জিআৰএছক দি দিলে মানে জিআৰএছে যেনেকে ফটো উঠাই দি দিব তেনেকে নালাগে আমাক মানে আপোনালোক এমআইএছ মেনেজাৰ প্লাছ ব্লকৰ যোনকেইজন কম্পিউটাৰ এছিষ্টেণ্ট আছে সিহঁতে মিলি কিনে ধৰক চবে যদি 20-30খন ফটো ওলায় তেতিয়াহ'লে 100খন হৈ যাব তো সেনেকে মানে 100জন মানুহৰ আমাক ফটো লাগে তো এপটো ওপেন কৰিব আৰু মানে এইটো বাহিৰৰ কণ্ডিশ্যনত লাগিব হা ৱৰ্ক সাইট হলে ভাল হয় ৱৰ্ক সাইটত যাব আপোনালোকে ৱৰ্কাৰ স্ক্ৰীন শেয়াৰ কৰক ভাস্কৰ স্ক্ৰীন শেয়াৰ কৰক না স্ক্ৰীন দেখা পোৱা নাই স্ক্ৰীনটো শ্বেয়াৰ হৈয়ে আছে দেখোন ৰ'ব আৰু এবাৰ ট্ৰাই কৰি আছো আপোনাৰ স্ক্ৰীনটো নাই, নাই, দেখা পোৱা নাই, কৰিলে আচলতে Screen নাই, screen নাই লোৱা। তো স্কিল এতিয়া শ্ব' কৰিছে এতিয়া চাব এতিয়া হা। হৈছে এতিয়া হৈছে প্ৰথমতে ৱৰ্ক সাইটত যাব ৱৰ্ক সাইট প্ৰিফাৰেবলি ৱৰ্ক সাইট হা মানে ঘৰৰ ভিতৰত বা ৰুমৰ ভিতৰত নকৰিব ৱৰ্ক সাইটত যাব মানে আউটডোৰ লাইটনিং কণ্ডিশ্যনত যাব গৈ কিনে ইয়াতে আপোনালোকে ওপেন কৰাৰ লগে লগে এইটো নটিফিকেশ্যন আহিব এইটো ক্লিক কৰিব দেন আপোনালোকৰ এতিয়া ফাৰ্ষ্ট আপোনালোকে ৰিয়েল ফটো ল'ব লাগিব মানুহজনৰ ৱৰ্ক সাইটত যাব গৈ কিনে ইয়াতে দেখিছে ফটোজ আৰু ভিডিঅ' বুলি আছে তো আপোনালোকে সেই এজন মানুহৰ 5খন ফটো ল'ব লাগিব 5খন ফটো লোৱাৰ কেনেকে ল'ব লাগে সেইটো মই দেখাই দিম মানে কি কি কণ্ডিশ্যন হ'ব লাগিব ফাৰ্ষ্ট তেনেকে গ'ল এই ফটোজত 5 বাৰ ক্লিক কৰিব 5খন ফটো ল'ব লাগিব ফটোজত ক্লিক কৰি থাকিলে ফটোটো ক্লিক কৰি থাকিলে 5খন ফটো হৈ যাব 5খন ফটো হৈ গ'ল দেন আপোনালোকে কি কৰিব ভিডিঅ'টোত ক্লিক কৰিব তো ভিডিঅ'টো 10 ছেকেণ্ডৰ হ'ব লাগিব ভিডিঅ'টো আপোনালোকে এনেকে ক্লিক কৰিলে ষ্টপ দেখাই আছে দেখিছেনে তো ভিডিঅ' 10 ছেকেণ্ড হোৱাৰ লগে লগে ষ্টপ কৰি দিব ষ্টপ কৰি কিনে বস্তুটো আপোনালোকৰ তলত যে দেখিছে ষ্টাৰ্ট আপলোড কৰি দিয়াৰ লগে লগে বস্তুটো ডাটাটো আপলোড হৈ যাব এইটো মানে ৰিয়েল ডাটা ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব এতিয়া স্পুফ ডাটাটো আপলোড কৰিব লাগিব স্পুফ ডাটাটো মানে আপোনালোকৰ একো নাই এটা সেই মানুহজনৰে ভিডিঅ'টো মোবাইলত লৈ ল'ব লাগিব এটা ভিডিঅ' মানে বেলেগ এটা মোবাইলত এতিয়া ধৰক এইটো চাব হা মই দেখাই আছো যেনেকে এইটো এটা বেলেগ মোবাইল হয় হা সেই মোবাইলত সেই মানুহজনৰ ভিডিঅ' এটা ল'ব লাগিব ধৰক অলপ যিকোনো ভিডিঅ' আৰু লৈ কিনে সেই মোবাইলটোৰ পৰা সেই মোবাইলটোত ফটো মাৰিব লাগিব এতিয়া এনেকে দেখিছেনে এনেকে ফটো মাৰিছে অলপ যাতে জুম কৰি উঠায় বা দূৰৰ পৰা উঠায় মানে বেলেগ বেলেগ এংগলত ফটো হ'ব লাগিব এই এনেকে 5খন ফটো ল'ব লাগিব স্পুফ ডাটাত হা ৰিয়েল ডাটাত নহয় সেইটো ভিডিঅ'টো প্লে কৰি কিনে 5খন ফটো ল'লে দেন সেই ভিডিঅ'টোৰ পৰাই আৰু ভিডিঅ' কৰিব লাগিব 5খন ফটো দেন এটা ভিডিঅ' এই ভিডিঅ'টো লৈ আছে চাওক এতিয়া সেই মোবাইলটোৰ পৰা আপোনাৰ মোবাইলটোৰ পৰা বেলেগ মোবাইলত ভিডিঅ' এটা কৰি আছে এনেকে ভিডিঅ' কৰি 5 ছেকেণ্ড ভিডিঅ' কৰি কিনে এইটো আপলোড কৰি দিব লাগিব ষ্টাৰ্ট আপলোড তো এইটো এজন ৱৰ্কাৰৰ হৈ গ'ল সেনেকে মানে আপোনালোকে 100জন ৱৰ্কাৰ পাৰ ডিষ্ট্ৰিক্ট দিব লাগিব বস্তুটো বুজিছেনে এপছটো ক'ত পাম এপছটো এপছটো ভালকে বুজা নাই ভাস্কৰ আৰু এবাৰ কৈ দিয়ে এপছটো কেনেকে পাম ভালকে বুজা নাই মানে এপছটো মই দি দিম আপোনালোক শুনি থাকক
মানে এপটো মানে ইজি, এটা সিম্পল এপ হয়। ইয়াতে ওপেন কৰাৰ লগে লগে ক্যাপচাৰ ৰিয়েল ডাটা আহিব, ক্যাপচাৰ স্পুফ ডাটা আহিব। ইয়াতে লিখা আছে আপ টু 10 ফটোজ, হা, আপ টু 10 ইমেজ। আমাক 10খন ইমেজ নালাগে, 5খন ইমেজ আৰু এটা ভিডিঅ' লাগে। ফাৰ্ষ্ট আপোনালোকে ইয়াতে ক্যাপচাৰ ৰিয়েল ডাটাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৱৰ্ক সাইটত গ'ল। ৱৰ্ক সাইটত বা আউটডোৰ কন্ডিশনত ৱৰ্কাৰ্সবোৰ থাকে, মানুহ থাকে। সিহঁতক এটা মানুহ সিলেক্ট কৰিলে, যেনেকে 5টা ফটো ললে, এই ফটোটোত ক্লিক কৰিলে এটা এটাকে ফটো ক্লিক হৈ যাব। আৰু ফটোটোৰ মানে কন্ডিশন থাকিব লাগিব যে এবাৰ লেফট সাইডৰ পৰা ল'ব লাগিব, এবাৰ ৰাইট সাইডৰ পৰা ল'ব লাগিব। সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিম অলপ পিছত। আৰু 5খন ফটো হোৱাৰ লগে লগে ভিডিঅ'টোত ক্লিক কৰি কিনে আপোনালোকে 10 ছেকেণ্ডৰ এটা ভিডিঅ' বনাই দিব। আৰু ভিডিঅ'টো ধৰক অলপ চলপ এইটো মানে ইফালে এংগল চেঞ্জ কৰিব লাগিব। তে সেনেকে কৰি কিনে আপোনালোকে ইয়াতে ষ্টাৰ্ট আপলোড কৰিলে, আপলোড ৰিয়েল ডাটা আহিলে, দেন আপলোড কৰি দিলে। এইটো হৈ গ'ল আপলোড, ৰিয়েল ডাটাটো আপলোড হৈ গ'ল। নেক্সট আপোনালোকে স্পুফ ডাটাটো আপলোড কৰিব লাগিব। স্পুফ ডাটাটোৰ কাৰণে আপোনালোকে যোনটো মানুহৰ আগতীয়াকে এটা ভিডিঅ' বনাই ল'ব এটা মোবাইলত, বেলেগ এটা মোবাইলত, সেই মোবাইলত ভিডিঅ'টো বনাই লৈ কিনে এতিয়া আপোনাৰ মোবাইলটোৰ পৰা সেই বেলেগ মোবাইলটোত ফটো ল'ব। এইটো ক্যাপচাৰ স্পুফ ডাটা কৰাৰ লগে লগে আপোনালোকে সেই মোবাইলটোৰ প্লে কৰিব। প্লে কৰি কিনে আপোনাৰ মোবাইলটোৰ পৰা এই মোবাইলটোৰ ভিডিঅ'ৰ পৰা মানে 5টা ফটো ল'ব, সেম আগৰ নিচিনা 5টা ফটো ল'লে। আই ব্লিংক কৰিব লাগিব, লেফট সাইডৰ পৰা ল'ব লাগিব। সেইবিলাক কন্ডিশন আছে, মই দেখাই দিম। এনেকে এবাৰ দূৰৰ পৰা ল'লে, এবাৰ জুম কৰি ল'লে, এবাৰ ওচৰৰ পৰা ল'লে, এবাৰ ফ্লেশ মাৰি ল'লে, এনেকে লৈ কিনে সেম সেই ভিডিঅ'টোৰ পৰা আৰু 10 ছেকেণ্ডৰ এটা ভিডিঅ' কৰিব লাগিব। 10 ছেকেণ্ডৰ ভিডিঅ' কৰি কিনে এই স্পুফ ডাটাটো আপলোড কৰি দিব লাগিব। তো এইখিনি কৰিলে মানে আপোনালোকৰ এটা মানুহৰ হৈ গ'ল। এনেকে 100জন মানুহ লাগিব। তো এইটো কিয় মানে কৰিব দিছে, এইটো একচুয়ালি একো এনেকুৱা নহয় এটেনডেন্স বা এনেকুৱা একো নহয়। এইটো মানে আমাৰ যোনটো NMMS ৰ এপটো এই ফটোৰ পৰা ফটো লয় বা ভিডিঅ'ৰ পৰা ফটো লয় যে, সেইকাৰণে মানে সেই AI মডেলটো ট্ৰেইন কৰিব লাগে NIC এ, MORD এ। সো সেইকাৰণে আমাক এইটো কৰিব দিছে। এইটো বুজিছে চাগে? বুজিছো এইটো। এতিয়া বুজি পাইছো। ডাটা কালেকশন কেনেকে হ'ব মই আপোনাক দেখাই দিওঁ। মানে এইটো আপোনাৰ 5টা ফটো লাগিব আৰু এটা ভিডিঅ' লাগিব পাৰ পাৰ্সন। ফাৰ্ষ্ট ফটোটো হ'ব লাগিব ৰিয়েল ফটো, ফ্ৰন্টেল ফেস, নিউট্ৰেল এক্সপ্ৰেশন, সানি লাইট। নেক্সট হ'ব লাগিব অলপ লেফট সাইডে মুখখন টাৰ্ন কৰিলে নিউট্ৰেল এক্সপ্ৰেশন, দেন ৰাইট সাইডে টাৰ্ন কৰিলে নিউট্ৰেল এক্সপ্ৰেশন, দেন ফ্ৰন্টেল ফেস উইথ ফ্ল্যাশ লাইট, এটা ফ্ল্যাশ লাইট মাৰিব লাগিব। আৰু নেক্সট ফটোটো হ'ব লাগিব আই ক্লোজ, মানে চকু বন্ধ। এইটো 5টা কন্ডিশন। দেন আপোনাৰ ভিডিঅ'টো 10 ছেকেণ্ড বা 15 ছেকেণ্ড হ'ব লাগিব। নৰ্মেলি মানুহজনে কথা পাতি আছে, ধৰক ব্লিংকিং, স্মাইলিং আৰু হেড মুভমেন্ট, মানে মাথাটো এবাৰ ইফালে লেফট ৰাইট কৰিছে। বা লাইট কন্ডিশন নেচাৰেল লাইট, মানে এইটো আপোনাৰ ৰুমৰ ভিতৰত নহয়, এইটো ৱৰ্ক সাইটত ল'ব লাগিব বা বাহিৰত ল'ব লাগিব। আৰু কি বুলি কয়, ক্লিয়াৰ ফেস হ'ব লাগিব, গুড সাউন্ড হ'ব লাগিব আৰু ব্লাৰ হ'ব নালাগিব। সেম তেনেকে স্পুফ ডাটাটো আপোনালোকৰ স্মাৰ্টফোনৰ পৰা ল'ব লাগিব। বেলেগ এটা স্মাৰ্টফোনত আপোনালোকে সেই মানুহজনৰ ভিডিঅ'টো প্লে কৰি থব। দেন আপোনালোকে এখন ফটো ল'ব, অলপ আৰু মানে মোবাইলটোৰ পৰা ধৰক অলপ জুম কৰি ল'লে, অলপ ওচৰৰ পৰা ল'লে, অলপ এংগেলটো চেঞ্জ কৰিলে, আৰু লাষ্টৰ ফটোখন হ'ব লাগিব মানে মোবাইলৰ ব্ৰাইটনেছটো পুৰা বঢ়াই কিনে ল'লে। এনেকে 5টা ফটো, দেন সেম আৰু ভিডিঅ' এটা ল'ব, আৰু সেই ভিডিঅ'টো প্লে কৰি কিনে সেই ভিডিঅ'টো মানে আপোনাৰ মোবাইলৰ পৰা ল'ব। ভিডিঅ' লওঁতেও মানে এটা জায়গাৰ পৰা লৈ নাথাকিব, এবাৰ জুম কৰি দিব, এবাৰ সাইডৰ পৰা, এবাৰ এনেকে কৰি ভিডিঅ' ল'ব। তো এইটো ডাটা মানে NIC ক দিব লাগে আমি। তোমাৰ এপটো আৰু এইটো বস্তুটো মই MIS গ্ৰুপত শ্বেয়াৰ কৰি দিম। আপোনালোকে 100জন PPT-টো দি দিব, PPT-টো। PPT মানে এইটো দি দিম, মই এই দুটা বস্তু দি দিম। আপোনালোকে প্ৰত্যেক ডিস্ট্ৰিক্টৰ পৰা 100জন মানুহৰ ফটো দিব লাগিব। ডেইলি দিব লাগিব নেকি? না ডেইলি নহয়, 100জনৰ দিলেই হ'ল আৰু নালাগে, বেলেগ নালাগে। 100 মানে এইটো আপোনাৰ NIC ক লাগে, 100জনৰ দিলে হ'ল। আপোনাৰ ধৰক কিমান দিনৰ ভিতৰত দিব লাগিব আমি? কিমান দিনৰ ভিতৰত মানে আপোনাৰ আজি সেই হ'ল ন, থাৰ্সডে হ'ল, মানডেৰ ভিতৰত দি দিব। স্যার এইটো বেনিফিচিয়ারি ফটো দিব লাগিব। হা
স্যার এইটো কোন বেনিফিচিয়ারি ফটো দিব লাগিব যিকোনো বেনিফিচিয়াৰি দিলে হ'ল খালি 100টা দিলে হ'ল আৰু খালি 100টা দিলে হ'ল নহয় মানে জব কাৰ্ড হোল্ডাৰ দিব লাগিব এইটো কৈছা না হা এইটো জব কাৰ্ডে হয় বুজাই দিয়া এটা বুজি পোৱা নাই ইয়াতে মানে জব কাৰ্ড হোল্ডাৰৰ ফটোটো NMMS দিব লাগিব জব কাৰ্ড হোল্ডাৰ জব কাৰ্ড হোল্ডাৰ বুলি কথা নাই নেকি? তপনে কৈ আছো যিকোনো ফটো হ'লে হ'ব। এপছৰ লিংকটো আমি ক'ত পাম এপছটো প্লে মই ষ্ট'ৰত দি দিম আউটডোৰত এইটো NMS হ'লে হ'ব জব কাৰ্ড হোল্ডাৰ বুলিতো কথা নাই মানে জব কাৰ্ড হোল্ডাৰ হ'লে চলি থাকিবলৈ সময় ল'ব লাগিব ফটোটো মানে শুনক NMS এপৰ পৰা নালাগে NMS ৰ এইটো একো লিংক নাই এইটো এনৰেগাৰ লগত একো লিংক নাই ঠিক আছে এইটো খালি আমাৰ NMS ৰ মডেলটো ট্ৰেইন কৰিব লাগে মানে এইটো NIC ডাটা লাগে যাতে এই যে আমাৰ ফেক ফটোবোৰ লৈ থাকে যে মোবাইলৰ পৰা ফটো লয় সেইকাৰণে সেইটো ট্ৰেইন কৰিব মানে ইয়াৰ মডেলটো ট্ৰেইন কৰিব লাগে সব পাৰ ডিস্ট্ৰিক্ট আপোনালোকৰ বেনিফিচিয়াৰি যি হওক নহওক একো কথা নাই খালি আপোনাৰ জব কাৰ্ড হোল্ডাৰ হ'লে হ'ল আপোনালোকে পাৰ ডিস্ট্ৰিক্ট 100 জনকে ফটো দিলে হ'ল মানে ফটো আৰু ভিডিও এইটো আমি ওয়ার্ক সাইটত ল'ব লাগিব নে বেলেগ ঘৰত ওয়ার্ক সাইটত ল'ব লাগিব অনুভৱ মই তপনে কৈ আছো যিমান চলি থাকে সময় ল'ব লাগিব আমি যিমান চলি আছে স্কিমৰ তেতিয়া আমি সেই স্কিম ল'ব লাগিব তপন দা কওক আচ্ছা মই কৈ দিওঁ নেকি অলপমান কৈ দিয়ক আচ্ছা এইটোৰ কাৰণে আমাৰ এপটো এনেকুৱা নহয় কি গুগল প্লে ষ্টৰত পাই এইটো এনে চিম্পলি ডেভেলপ কৰি আমাক শ্বেয়াৰ কৰিছে ইয়াৰ পৰা এই থ্ৰু মেইল এইটো জাষ্ট AI মডেল এটা ট্ৰেইন কৰাৰ কাৰণে সিহঁতক ডাটা লাগে জাষ্ট ডাটা কালেকশ্যনৰ এপ হয় এইটো আপোনালোকে পাব হোৱাটছএপতে দিব কিন্তু এইটো ইনষ্টল কৰা সময়ত জাষ্ট এই আপোনাৰ থাৰ্ড পাৰ্টি যিটো সেই থাকে হোৱাটছএপত এইটো এনেবল কৰি ল'ব লাগিব তেতিয়া ইনষ্টল হ'ব প্লাছ ইয়াতে বেনিফিচিয়াৰি বা ৱৰ্কাৰ বুলি কোনো ধৰণৰ কথা নাই যিকোনো মানুহক আপুনি আপলোড কৰিব পাৰে যিকোনো মানুহ হ'লে হ'ল জাষ্ট আউটডোৰ হ'ব লাগে ইয়াতে ৰুমৰ ভিতৰত নকৰিব য'ত মানে নেচাৰেল লাইট থাকে নেচাৰেল কণ্ডিশ্যন থাকে আমাৰ ৱৰ্কছাইটৰ সেইটোতে যাতে ট্ৰেইন কৰিব পাৰে AI মডেলটো সেনেকুৱা ছাইটত বা এনেকুৱা জাগাত গৈ গ'লে হ'ল আপুনি ঘৰৰ পৰা বহুত দূৰো যাব নালাগে ওচৰতে কিবা এটা ছাইটত যিকোনো মানুহক মাতি লৈ আহিব লৈ আহি আপোনালোকৰ যিটো 5টা ফটো তুলিব লাগে জাষ্ট ফ্ৰণ্টৰ পৰা এটা লাইট তুলিব লাগে স্লাইটলি অলপমান যেহেতু ফেচটো কিবা হৈ থাকে ৱৰ্কাৰৰ সেনেকুৱা কণ্ডিশ্যন দেখাই তাৰমানে 5টা ফটো দি ল'ব লাগে এটা ক্লোজ কৰি এটা ফ্লেশ লাইট ইউজ কৰি আৰু এইটো হ'ব ৰিয়েল ডাটা আৰু স্পুপ ডাটাটোত আপোনালোকে মোবাইলত আগতে ফটো 5টা তুলি দিব ভিডিঅ' ইয়াতে 10 ছেকেণ্ড বুলি নিজে ৰাখিব নালাগে অট'মেটিকলি 10 ছেকেণ্ড পিছত ভিডিঅ'টো বন্ধই হৈ যায় গতিকে এপটো খুলি ৰাখি যেতিয়া আপুনি ভিডিঅ'টো কৰি থাকিব 10 ছেকেণ্ড হৈ গ'লে বন্ধ হৈ যাব আৰু আপলোড কৰিব লাগে তো জাষ্ট আপোনালোকে এইখিনি বস্তু মোবাইলত কৰিব কৰি আপোনালোকে হয় বেলেগৰ মোবাইলত খুলি লৈ তাৰপিছত আপোনাৰ এপটো নিজৰ মোবাইলত দি দেখায় যাতে মোবাইলটো দেখা নাপায় জাষ্ট এই ফটোখিনি আহাকে সেনেকুৱা কণ্ডিশ্যনত ৰাখি ফটোটো ল'ব পাৰে বা লেপটপত খুলি হোৱাটছএপত লৈ লেপটপত খুলি সেনেকৈ কৰিব পাৰে স্পুপ ডাটাটো এনেকৈ কৰিলে হ'ল এইটো জাষ্ট ট্ৰেইন কৰাৰ কাৰণে যিকোনো বেনিফিচিয়াৰি বা এনেকুৱা বেনিফিচিয়াৰিৰো কথা নহয় আপোনালোকে যাকে তাকে আনিব পাৰে জাষ্ট সাইটটো যাতে এনেকুৱা হয় আমাৰ যেটো ওয়েবসাইটৰ কন্ডিশন থাকে এনেকুৱা জায়গা হয় এটো চাব খালি ওয়ার্ক সাইটত জেনাৰেলি জব কাৰ্ড হোল্ডাৰ বিলাকে যাব ন মানে কেনেকৈ পাম জব কাৰ্ডৰ কথা নাই এটো জাষ্ট AI মডেল ট্ৰেইনহে কৰিব গতিকে ইয়াতে লিংক নাই কোনো ধৰণৰ এনৰেগাৰ লগত গতিকে জাষ্ট যিকোনো মানুহৰ আপোনালোকে ওয়েবসাইট কন্ডিশনৰ জায়গা এটাত লৈ যায় এই জাষ্ট যিখিনি ডাটা লাগে এইখিনি আপলোড কৰিলে হ'ল পাৰ ডিস্ট্ৰিক্ট 100 টাকে কথাৰ মানে হ'ল আৰু তপন ভিডিঅ'টোতো কোনো কাম কৰি থাকিব লাগিব বুলি কোনো কথা নাই ন নাই কাম কৰা হয় আপুনি যেনেকৈ EKYC কৰিলে আইব্লিং কৰি থাকে অলপ কিবা হৈ থাকে এনেকুৱা টাইপৰ ভিডিঅ' এটা মই ভাস্কৰত শ্বেয়াৰ কৰিছিলো মই এটা কৰিছিলো কাইন্ডলি দেখাই দিব দেখেতে মই ভিডিঅ'টো কেনেকৈ কৰিছো স্কুপ ডাটাৰ কাৰণে এটো গম পাই যাব হেটো এটা কাম কৰক হেটো আপুনি এটো MIS মেনেজাৰ দি দিয়ক নহলে এপছটো লগইন কৰিব লাগিব নেকি এপছটো নালাগে এপত লগইন সিস্টেম কোনো নাই কিমান আপলোড হল তাৰেও কোনো ধৰণৰ কাউন্ট নাই জাস্ট নিজে মনত ৰাখি এখটা কৰিলে হল আৰু ঠিক আছে সেম বেলেগ দিলে হল বেলেগ দিলেও কথা নাই বা সেম দিলেও কথা নাই স্কুপ ডাটাটো দুটা বা এনেকৈ হোৱাটছএপত লৈ লেপটপৰ পৰাও কৰিব পাৰে কথা নাই
যিটো মানুহ কৰিব সেইটো মানুহ মোবাইল থাকিব সেইটো মানুহ মোবাইল কৰি পেলাই আমি মোবাইল কৰিতো হৈছে নাই এইটো আপোনালোকৰ নিজৰ মোবাইলৰ পৰা কৰিব বেলেগক শ্বেয়াৰ নকৰিব এই বস্তুটো আপোনালোকে নিজে কৰিলে ভাল হয় এই বস্তুটো নহলে জিটি ফটো গলে এআই মডেল ট্ৰেইন কৰাৰ মিনিং নাথাকিব না নহয় যিজন মানুহক কৰিম সেইজন মানুহ ভিডিঅ'টো বনাবলৈ পাৰি পাৰা যাব কিন্তু আপোনালোকে নিজে কেপচাৰ কৰিব যাতে উল্টা পুল্টা নকৰে এইটো কথা সেইটোৱে নিজে কৰিব লাগিব আমি নিজে কৰিব লাগিব 100টা যে মানে শুনক মানে 100টা ফটো দৃষ্টি কৰিব লাগে মানে আপোনালোক আৰু ডিস্ট্ৰিক্ট ব্লক এমআইএস কেইজন এই কেইজনেহে কৰিব বেলেগ জিআৰএস বা কাকো দি নিদিব মেটক দি নিদিব এপটো হা তাৰ পৰা দিলে কিন্তু নাই গম পাইছো এবাৰ শুনি লওক আপোনালোকে মিউট কৰি কিনে মানে বস্তুটো বুজি পাইছে ন পাইছো মানে চাওক ৰিয়েল ডাটা আৰু স্কুপ ডাটাৰ মানুহজন একে হ'ব লাগিব বেলেগ নকৰিব আৰু মানে যিহেতু 100খন ফটো যেহেতু 100 জন মানুহ ন সো আপোনালোকে বেনিফিচিয়াৰি কিয় কৈ আছো আপোনালোকে যদি ওয়ার্ক সাইটত গুচি যায় দেন হেনেকে বেনিফিচিয়াৰি বহুত পাই যাব তো বেনিফিচিয়াৰি হলে হ'ব বা নরমাল মানুহ হলে হ'ব মানে কিন্তু ওয়ার্ক সাইট কন্ডিশন হ'ব লাগিব আৰু আপোনাৰ কি কয় আউটডোৰ কন্ডিশন হ'ব লাগিব নেচাৰেল লাইট হ'ব লাগিব ভিতৰ মানে ৰুমৰ ভিতৰত বিলাক নকৰিব অফিসৰ বাহিৰ ক'লে হ'ব বাহিৰত অফিসৰ বাহিৰত গৈ কিনে আপুনি ধৰক বেনিফিচিয়াৰি কেজন মাতি দিলে তাকে মাতি দি কিনে অলপ লোকেশনটো চেঞ্জ কৰি লৈ ল'ব আৰু এটা লোকেশনতে লৈ নাথাকিব হয় জানো নহলে মানে সেইটো ধৰিব পাৰে ন আৰু খালি এপটো মানে বেলেগ দি নিব খালি আপোনালোকে এমআইএস মেনেজাৰ আৰু ব্লক এমআইএস ঠিক আছে ওকে মই অলৰেডি এমআইএস গ্ৰুপত এমআইএস মেনেজাৰ গ্ৰুপত মই শ্বেয়াৰ কৰি দিছো এপটো আপোনালোকে এইটো লৈ কিনে অকল ব্লকৰ এমআইএসকে দিব বেলেগক দি নিদিব বেলেগ ডিস্ট্ৰিক্টৰ গ্ৰুপত দি নিদিব কি কৈছে হেল্ল' এটা জিপিলে পাৰিম নেকি কৰিব মানে নে বেলেগ জিপি লাগিব পাৰিব জিপি বুলি কথা নাই জিপি ব্লক বুলি কথা নাই খালি ডিস্ট্ৰিক্টৰ পৰা 100 জন মানুহৰ ডাটা লাগে আমাক আৰু মানুহ কেন খালি বেলেগ হ'ব লাগিব যদি ন এটা স্কিমৰ 10 জন মেম্বাৰ কৰিব পাৰিম কেনেকৈ বেলেগ মানে স্কিম বুলি কথা নাই আপোনালোকৰ একেটা লোকেশনত বেলেগ 10 জনৰ পাৰিম নেকি পাৰিব মানে 100 জন বেলেগ মানুহ হ'ব লাগিব এইটো 100 জন বেলেগ মানুহ হ'ব লাগিব এইটো 100 জন বেলেগ মানুহ হ'ব লাগিব 100 জন বেলেগ মানুহ হ'ব লাগিব ঠিক আছে মই আপোনালোকক সবেতো বুজি পাইছে বস্তুটো পাইছো সিম্পল হয় বস্তু ইমান কাম নহয় জাস্ট ফটো উঠাই দিলে হ'ল খালি ব্লক এমআইএস আৰু আপোনালোকে কৰিব কামটো মানে জিআৰএস বা জিপি মেটক দি দিব নহলে মানে বস্তুটো হৈ যাব কাৰণ এআই মডেলটো ট্ৰেইন কৰিব লাগিব সো মানে কিছুমান আপোনাৰ যোনটো ডকুমেন্ট ফাইল দিছো তাতে মানে গাইডলাইনছটো আছে কেনেকৈ ফটোবিলাক হ'ব লাগিব মানে লেফট ল'ব লাগিব বা ৰাইট ল'ব লাগিব কৰি লৈ ফটোখিনি উঠালে হ'ল